মোৰ এই বেকগ্ৰাউণ্ডটো দেখা পাই আপুনি হয়তো ভাবিছে এই মুহূৰ্তত মই মুম্বাই বা চেন্নাই কোনোবা এখন অত্যাধুনিক দলঙৰ ওপৰত উঠি আছোঁ আৰু নানাৰঙী লাইটৰ পোহৰত সেই দলংখন জিলিকি আছে। সমগ্ৰ দেশত এই দলংখন জিলিকি আছে। সেই ধাৰণা হয়তো আপোনাৰ মনলৈ আহিছে, হয়তো এই ধাৰণা আপোনাৰ মনলৈ আহিছে বা এই ধাৰণা আপোনাৰ মনলৈ অহাটো স্বাভাৱিক। কিন্তু ডাঙৰ কথাটো হৈছে যে এয়া মুম্বাই বা এয়া চেন্নাই পৰিৱেশ নহয়, এয়া হৈছে আমাৰ অসমৰ পৰিৱেশ, এয়া হৈছে আমাৰ গুৱাহাটীৰ পৰিৱেশ। এয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী মুকলিৰ বাবে সাজু হৈ থকা এই দলংখনৰ পৰিৱেশ। এই দলংখনৰ নিশাৰ ভাগৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো চাওক। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ আহি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন গুৱাহাটীবাসীৰ লগতে উত্তৰ গুৱাহাটীবাসীক উপহাৰ হিচাপে দিব। কুমাৰ ভাস্কৰ বৰ্মা সেতু হিচাপে এই দলংখনৰ নামাকৰণ কৰা হৈছে। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে অতি আটকধুনীয়াকৈ এই দলংখন নিৰ্মাণ কৰি তুলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান মুহূৰ্তৰ পূৰ্বে ইয়াৰ পৰা ফেচবুক লাইভ কৰিছে। কিন্তু আচৰিত কথাটো হ'ল যে অসমত যিসমূহ দলং আছে, দলং যিসমূহ ইতিমধ্যে চলি আছে বা ইতিমধ্যে নিৰ্মাণ হৈ গ'ল, আটাইসমূহ দলঙে আচলতে NHIDCL বা ৰেলৱেৰ জৰিয়তে নিৰ্মাণ কৰা হৈছে। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কোনেও কেতিয়াও ভবা নাছিল অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগেই ইমান এখন ধুনীয়া দলং নিৰ্মাণ কৰিব পাৰে, সেই কথা কোনেও কল্পনা কৰা নাছিল। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে সাহস দেখুৱাইছিল যে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী এই দলংখনৰ নিৰ্মাণৰ দায়িত্ব দিবলৈ। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব দিছিল। আৰু সেই দায়িত্বৰ অন্তত আজি এয়া ফচল মুকলিৰ বাবে এই অত্যাধুনিক দলংখন সম্পূৰ্ণৰূপে সাজু কৰি দিয়া হৈছে। এয়া নানাৰঙী লাইটৰ পোহৰত এনেদৰেই এই দলংখন সাজু হৈ উঠিছে। মই আপোনাক সেইবাবে আৰম্ভণিতে সুধিছিলোঁ যে আপুনি হয়তো মোৰ বেকগ্ৰাউণ্ডটো দেখি ভাবিছে মই মুম্বাই নতুবা চেন্নাই কোনোবা সাগৰৰ মাজত থকা দলঙৰ ওপৰত উঠি আছোঁ বা আপোনালোকক সেয়া দেখুৱাইছোঁ বুলি। কিন্তু মই আগতে কৈছোঁ, আৰম্ভণিতে আপোনাক কৈছোঁ যে আপুনি ভুল ভাবিছে। এয়া অসম মুলুকৰ ছবি, এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ছবি, এয়া অসমৰ পৰিৱেশ, এয়া বিকশিত অসমৰ পৰিৱেশ, এয়া নতুন অসমৰ পৰিৱেশ। আৰু এই অসমে আজি নতুন দিগন্তৰ বাট বুলিছে আৰু অসমতো এয়া আটকধুনীয়া এনেকুৱা দলং হৈছে। এই দলংখন 14 ফেব্ৰুৱাৰীৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰি দিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ফাঁচী বজাৰৰ পইণ্টৰ এই যিটো পইণ্ট, দলংখনৰ যিটো পইণ্ট, সেই পইণ্টটোৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন জীপত উঠি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ সম্ভৱতঃ 4 নম্বৰ যিটো খুঁটা আছে সেই খুঁটাটোলৈকে যাব। কেমেৰাত অঞ্জনে দেখুৱাব এই যিটো ষ্টাৰ্টিং পইণ্ট আছে, গুৱাহাটীৰ ফালৰ পৰা যিটো ষ্টাৰ্টিং পইণ্ট, সেই ষ্টাৰ্টিং পইণ্টটোৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী আহিব, এখন জীপত উঠি আহিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দলংখন পৰিদৰ্শন কৰিব, আটকধুনীয়া দলংখন পৰিদৰ্শন কৰিব। আৰু তাৰ পাছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দলংখন পৰিদৰ্শন কৰি গুৱাহাটীবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে এই দলংখন মুকলি কৰি দিব। এইটোৱে কথাটো হ'ল যে এই দলংখনে কাক কি দিব, কাক কি উপহাৰ হিচাপে দিব। এই দলংখনে স্বাভাৱিকতেই উত্তৰ গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰিব। শৰাইঘাট দলংখন উত্তৰ গুৱাহাটীবাসীৰ বাবে আছে, কিন্তু শৰাইঘাট দলংখন থাকিলেও ট্ৰাক, বাছ, গধুৰ অন্য যান বাহন চলাচলৰ বাবে অত্যাধিক এটা যান জঁটৰ সমস্যাৰ সৃষ্টি হয়। উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ আহিবলৈ এটা যথেষ্ট সময়ৰ প্ৰয়োজন হয়, তীব্ৰ যান জঁটৰ সৃষ্টি হয়। কিন্তু এই দলংখন হোৱাৰ লগে লগে আটাইতকৈ ডাঙৰ কথাটোৱে হ'ল যে গুৱাহাটীৰ এই ফাঁচী বজাৰৰ পইণ্টৰ পৰা গৌৰীপুৰলৈকে যিটো ৰিং ৰোড নিৰ্মাণ হৈ আছে, সেই ৰিং ৰোডৰ স্থলীলৈকে সংযোগ হ'বলৈ, তাত আপুনি নামিবলৈ মাত্ৰ 5 পৰা 7 মিনিট সময়ৰ আপোনাক প্ৰয়োজন হ'ব। আপুনি চিন্তা কৰক, য'ত আপোনাক উত্তৰ গুৱাহাটীলৈ যাবলৈ, য'ত আপোনাক আমিনগাঁৱলৈ যাবলৈ আজিৰ দিনটোত এই দলংখন মুকলি নোহোৱা অৱস্থাত আজিৰ দিনটোত আপোনাক ট্ৰেফিক জামত ফচিলে আপোনাক প্ৰায় 45 মিনিটৰ সময়ৰ প্ৰয়োজন হয়। সেই ঠাইত আপোনাক 14 ফেব্ৰুৱাৰীৰ পাছত এই দলংখনেদি গৌৰীপুৰলৈ যাত্ৰা কৰিবলৈ, উত্তৰ গুৱাহাটীলৈ যাত্ৰা কৰিবলৈ মাত্ৰ 5 পৰা 7 মিনিট সময়ৰ প্ৰয়োজন হ'ব। এয়াই হৈছে বিকশিত অসম, এয়াই হৈছে নতুন অসম। এই দলংখনৰ আৰু এটা মুকলিৰ বাবে এই দলংখন যিহেতু সাজু কৰি থোৱা হৈছে, আমি আৰু এটা পৰিৱেশ এই দলংখনৰ এই মুহূৰ্তত দেখুৱাম। কেমেৰাত অঞ্জন আছে, অঞ্জনে সেই পৰিৱেশটো দেখুৱাব। দলংখনৰ কাষত এনেদৰেই অসমীয়াৰ জাপি, অসমীয়াৰ স্বাভিমান জাপি এনেদৰে সজাই তোলা হৈছে। জাপিৰে এই দলংখন সজাই তোলা হৈছে। এই যিসমূহ মাজত আপুনি ষ্ট্ৰীট দেখা পাইছে, এই লাইটকেইটা ইতিমধ্যে বা এই ষ্ট্ৰীটকেইটা ইতিমধ্যে শোভাবৰ্ধন কৰিছে দলংখনৰ। দূৰৈৰ পৰাই আচলতে দলংখনৰ শোভাবৰ্ধন কৰিছে, যাত্ৰীসকলে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিছে। আৰু এই যিসমূহ কাষত এনেদৰে জাপি সংলগ্ন কৰা হৈছে, এই জাপিসমূহেও এনেদৰে সকলোৱে আচলতে দৃষ্টি আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা পৰিকল্পনা কৰিছে যে এই দলংখন ছয়লেনযুক্ত হ'ব। আৰু ছয়লেনযুক্ত হোৱাৰ লগে লগে এই যিটো ট্ৰেক দেখা পাইছে, ইয়াত এটা
সাইক্লিং ট্ৰেকৰ ব্যৱস্থা কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলৰ সৈতে কথা পাতিব, লোক নিৰ্মাণ বিভাগৰ সৈতে কথা পাতিব আৰু যদি সম্ভৱ হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াত এটা চাইকেল ট্ৰেকৰ ব্যৱস্থা কৰাৰ কথাও কৈছে। অৰ্থাৎ এই যিটো বগা আঁচ দেখা পাইছে, এই আঁচডালৰ সিপাৰে যান বাহন চলিব আৰু এই যিটো প্ৰান্ত আছে, এই প্ৰান্তটোৱেদি চাইকেল চলাৰ সম্ভাৱনা আছে। আপুনি চিন্তা কৰক, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ আপুনি চাইকেল চলাইও যাত্ৰা কৰিব পাৰিব। আপোনাৰ যেতিয়া ইচ্ছা যায় তেতিয়া আপুনি চাইকেল চলাই যাব পাৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে এই দলংখনত টুলগেট স্থাপন হ'ব বুলি এটা বিতৰ্ক চলিছিল। আমি আৰম্ভণিতে কৈছিলোঁ, হয় দলংখনত টুলগেট 2টা মূৰত স্থাপন হ'ব, কিন্তু সেই টুলগেট আপুনি মই 4চকীয়া বাহনখন লৈ গৈ বা 2চকীয়া বাহনখন লৈ এই দলংখনৰ ওপৰত উঠিলে আমি যাত্ৰা কৰিলে আমি টুল কৰ দিব নালাগে। টুল কৰ কোনে দিব লাগিব? এই দলংখনেদি যদিহে কোনোবাই ট্ৰাক চলাই আহে, কোনোবাই যাত্ৰীবাহী বাছ লৈ আহে, তেতিয়া সেই বাছসমূহে বা ট্ৰাকসমূহে টুল কৰ দি এই দলংখনৰ ওপৰেদি যাত্ৰা কৰিব লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগে লগে আজিৰ দিনটোত প্ৰতিক্ৰিয়া দিছে যে যিমান টুল কৰ থাকিব সেই টুল কৰত কেতিয়াও এই দলঙৰ ওপৰেদি কোনো ট্ৰাক নচলায় বা কোনো বাছ নচলায়। স্বাভাৱিকতেই আপোনাৰ মোৰ বাবে ভাল খবৰ, আপোনাৰ মোৰ বাবে এয়া আশাৰ বতৰা। আপুনি মই অনায়াসে এই দলংখনেৰে 14 ফেব্ৰুৱাৰীৰ পিছত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ মাত্ৰ 5 পৰা 7 মিনিটত আপুনি মই যাত্ৰা কৰিব পাৰিম। এতিয়া কথাটো হৈছে যে 14 ফেব্ৰুৱাৰীত এই দলংখন মুকলি কৰি দিব। 14 ফেব্ৰুৱাৰীত দলংখন মুকলি কৰি দিব। আপুনি 14 ফেব্ৰুৱাৰীতেই এই দলংখনেদি আপোনাৰ বাহনখনলৈ যাত্ৰা কৰিব পাৰিবনে? নোৱাৰে। এই কথাটো আপুনি মনত ৰাখক। 14 ফেব্ৰুৱাৰীৰ দিনটোত আপুনি এই দলংখন পৰিদৰ্শন কৰিবলৈ আহিব পাৰিব। আপুনি খোজকাঢ়ি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাব পাৰিব। 1 মাৰ্চলৈকে এই গুৱাহাটীখনত কোনো ধৰণৰ এই যিখন দলং, এই দলংখনত কোনো ধৰণৰ যান বাহন চলিব নোৱাৰিব। যান বাহনৰ চলাচল দলংখনত 1 মাৰ্চলৈকে বন্ধ থাকিব। 1 মাৰ্চৰ পাছতহে সৰু বৰ যান বাহনৰ বাবে এই দলংখন মুকলি কৰি দিয়া হ'ব। অৰ্থাৎ 1 মাৰ্চলৈকে 14 ফেব্ৰুৱাৰীৰ পৰা 1 মাৰ্চলৈকে আপুনি এই দলংখন আপুনি পৰিদৰ্শন কৰিব পাৰিব। ইয়াক আপুনি ৱাকিং জোন হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আপুনি মৰ্ণিং ৱাক কৰিবলৈ আহিব পাৰিব, আপুনি ইভিনিং ৱাক কৰিবলৈ আহিব পাৰিব। আৰু আপুনি যদি বিচাৰে যে মই নাইটত এটা ৱাক কৰি আহিব বিচাৰোঁ, এই ধৰণৰ এটা পৰিৱেশৰ মাজত কেমেৰাত অঞ্জনা কমে দেখুৱাই দিব পৰিৱেশটো চাওক। এই যিটো পৰিৱেশ দেখা পাইছে আপুনি, এই অত্যাধুনিক পৰিৱেশটোত আপোনাৰো বাৰু নাইট ৱাক কৰিবলৈ মন নাযাবনে? স্বাভাৱিকতেই মন যাব। আৰু আপোনাৰ বাবেও সেয়া সম্ভৱ হৈ উঠিব। 14 ফেব্ৰুৱাৰীৰ পিছত 1 মাৰ্চলৈকে আপুনিও মন গ'লেই এটা নাইট ৱাক এই পৰিৱেশৰ মাজত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ এই দলঙেদি আপুনি কৰিব পাৰিব। এয়াই হৈছে নতুন অসম, এয়াই হৈছে বিকশিত অসম, এয়াই হৈছে সপোনৰ অসম, যি অসমৰ পৰিকল্পনা হয়তো কোনেও কেতিয়াও কৰা নাছিল। আৰু সেইবাবেই মই এই বাতৰিৰ আৰম্ভণিতে কৈছিলোঁ, আপোনালোকক এটা টুইষ্ট দিবলৈ চেষ্টা কৰিছিলোঁ যে মই ক'ত উপস্থিত আছোঁ, মুম্বাই বা চেন্নাই এখন অত্যাধুনিক দলঙৰ ওপৰত উপস্থিত আছোঁ নেকি? কিন্তু নহয়, এয়া হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 14 ফেব্ৰুৱাৰীত মুকলি হ'বলগীয়া কুমাৰ ভাস্কৰ বাৰ্মা সেতু। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।